এইটো তেওঁলোকৰ আচলতে এই ভাল পোৱা বেয়া পোৱাবিলাক আমি বিগত যে লিলি হোটেলৰ অধ্যায়বিলাকৰ পৰা দেখি আহিছোঁ। আমি ভাবোঁ যে এইবাৰ কিন্তু তেওঁৰ আত্মসন্মান বা স্বাভিমানত লাগিছে, এইবাৰ পোৱা নাযায়। আকৌ গৈ তেওঁ নিজৰ জিকাৰ খাতিৰত গৈ কংগ্ৰেছৰ শৰণাপন্ন হৈ যায়, আকৌ মান অভিমান। গতিকে এইবিলাক আচলতে বিচাৰ্য বিষয় নহয়। তেওঁলোকৰ মাজত এই যিটো মিত্ৰতা, এইটো বোলে নতুন কিবা এটা তাত বিস্ময় আছে, নতুন কিবা সম্ভাৱনা আছে। এখেতসকলৰ এই যিটো মিলন বা এইটো এলায়েন্স আমি প্ৰত্যেকটো নিৰ্বাচনতে, বিগত লোকসভা বিধানসভা প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ। এইটো নতুন নহয় আৰু তেওঁলোকৰ এই যিটো এলায়েন্সক প্ৰত্যেকবাৰে অসমবাসী ৰাইজে নৎসাত কৰি আহিছে। এইটোতো নতুন নহয়। অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন বা ৰেকিবুদ্দিন আহমেদ, ৰিপুণ বৰা, অজিত ভূঞা, এখেতসকলৰ যি মিটিংবিলাক আমিতো দেখি আহিছোঁ। না, এইটো আমাৰ একেবাৰে ধৰ্তব্য বা চিন্তনীয় কথা নহয়। আমি এতিয়া চিন্তা কৰিছোঁ যে এতিয়া 2 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাদেৱে ক'তো এটা সামান্য তামোল এখন নোখোৱাকৈও দিলে। সেই কথাবিলাকহে আমি এতিয়া বেছিকৈ ৰাইজৰ মাজত কথা পাতিব বিচাৰিছোঁ। এইবিলাক দেখি বিৰক্ত হৈছে মানুহ, ময়ো নিজেও বিৰক্ত হৈছোঁ। আৰু এইটোতো নতুন কথা নহয়। এইটো তেওঁলোকৰ আচলতে এই ভাল পোৱা বেয়া পোৱাবিলাক আমি বিগত যে লিলি হোটেলৰ অধ্যায়বিলাকৰ পৰা দেখি আহিছোঁ। আমি ভাবোঁ যে এইবাৰ কিন্তু তেওঁৰ আত্মসন্মান বা স্বাভিমানত লাগিছে, এইবাৰ পোৱা নাযায়। আকৌ গৈ তেওঁ নিজৰ জিকাৰ খাতিৰত গৈ কংগ্ৰেছৰ শৰণাপন্ন হৈ যায়, আকৌ মান অভিমান। গতিকে এইবিলাক আচলতে বিচাৰ্য বিষয় নহয়। তেওঁলোকৰ মাজত এই যিটো মিত্ৰতা, এইটো বোলে নতুন কিবা এটা তাত বিস্ময় আছে, নতুন কিবা সম্ভাৱনা আছে। এখেতসকলৰ এই যিটো মিলন বা এইটো এলায়েন্স আমি প্ৰত্যেকটো নিৰ্বাচনতে, বিগত লোকসভা বিধানসভা প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ। এইটো নতুন নহয় আৰু তেওঁলোকৰ এই যিটো এলায়েন্সক প্ৰত্যেকবাৰে অসমবাসী ৰাইজে নৎসাত কৰি আহিছে। এইটোতো নতুন নহয়। অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন বা ৰেকিবুদ্দিন আহমেদ, ৰিপুণ বৰা, অজিত ভূঞা, এখেতসকলৰ যি মিটিংবিলাক আমিতো দেখি আহিছোঁ। না, এইটো আমাৰ একেবাৰে ধৰ্তব্য বা চিন্তনীয় কথা নহয়। আমি এতিয়া চিন্তা কৰিছোঁ যে এতিয়া 2 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাদেৱে ক'তো এটা সামান্য তামোল এখন নোখোৱাকৈও দিলে। সেই কথাবিলাকহে আমি এতিয়া বেছিকৈ ৰাইজৰ মাজত কথা পাতিব বিচাৰিছোঁ। এইবিলাক দেখি বিৰক্ত হৈছে মানুহ, ময়ো নিজেও বিৰক্ত হৈছোঁ। আৰু এইটোতো নতুন কথা নহয়।